হয়, আজি শিৱসাগৰলৈ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আহিব। ৩টা কাৰ্যসূচী ৰূপায়ণ কৰিব। ৩:30 বজাৰ পৰা ৰংঘৰ প্ৰকল্প তেওঁ নিৰীক্ষণ কৰিব। তাৰপিছত শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকৰ যি অঞ্চলৰ আপোনাৰ ক্ষতিগ্ৰস্ত হৈছিলে সেইসকল লোকৰ কাষত আহি পেলাই থিয় হ'বহি। আৰু তাৰ পাছত হাৰমতি গড়ৰ যি দিশৰ ওপৰত নিৰ্মাণ কৰা দলং, সেই দলঙত তেওঁ নিৰীক্ষণ কৰিব। সেই দলংখন আপোনাৰ কিছুদিনৰ পূৰ্বে মুকলি কৰিছিলে আৰু আজি তেওঁ নিৰীক্ষণ কৰিবলৈ আহিব। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ যি 148 নং অভিষাপ্ত যি ৰিকটো আছে সেই ৰিকটোৰ কাষতে আপোনাৰ উপস্থিত আছো। আৰু ইয়াত যিসকল পৰিয়াল আছিলে সেইসকল পৰিয়ালৰ স্বাভাৱিক জীৱন ঘূৰি আহিছে। আৰু এই যিটো ৰিক আপোনাৰ দেখিছে, এই ৰিকটোতে অহৰহ গেছ নিৰ্গমন হৈ আছিলে যোৱা 16টা দিনে। আৰু আজি আপোনাৰ ইয়াৰ যি পৰিস্থিতি স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিলে। আৰু আমাৰ লগত ইয়াত আপোনাৰ ইয়াৰ স্থানীয় লোক আছে। কি ক'ব, যিহেতু আজি আপোনালোকৰ ওচৰলৈ ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব? আমাৰ শুনি ভাল লাগিছে, মানে তেওঁ যে আমাৰ যি ক্ষতিগ্ৰস্ত লোকৰ হৈছিলে সেইখিনি যে বুজ লয়। আৰু তেওঁক এটাই অনুৰোধ জনাও যে আমাৰ যিখিনি ক্ষয়ক্ষতি হৈছিলে তেওঁ যে আমাক সেইখিনি ব্যৱস্থা কৰি দিয়ে, মই তাকে অনুৰোধ জনাইছো। প্ৰকৃত ক্ষতিগ্ৰস্ত লোক আমি দুঘৰে আছো ইয়াত, বাকীখিনি 1 কিলোমিটাৰ দূৰত ইমান ক্ষতিগ্ৰস্ত হোৱা নাই। আপোনালোকে যেতিয়া এককালীন সাহায্য 25,000 টকা আমি এককালীন 25,000 পালো, কিন্তু আমাৰ গোটেই ঘৰ বাথৰুম ফাটি শেষ হ'ল। সেইখিনি যে তেওঁলোকে তদাৰক কৰি আমাক ক্ষয়ক্ষতি দিয়ে। মোৰ ছাগলী হেৰাইছে, গৰু এটা হেৰাইছে, গৰু হেৰাইছে, আকৌ হাঁহ কুকুৰা কলৈ গ'ল আমি বিচাৰি নাপালো। এতিয়াও পোৱাই নাই, ক'ত বিচাৰিম? আমি মানুহে থাকিবলৈ পোৱা নাই। 28 তাৰিখৰ দিনাই আমি ইয়াত আছোহি ঘৰ। আপুনি কি ক'ব? মই তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অহাৰ পৰা আমি আনন্দিত হৈছোঁ, কাৰণ আগতো এবাৰ আহি গৈছে। তেওঁ অহাৰ পৰা আমি বহুতখিনি সাহস পাইছোঁ। আৰু তেওঁ এককালীন আমাক সাহাৰ্য্যও দিলে 25,000 টকা। আৰু আমাৰ শিৱসাগৰ বিধায়ক অখিল গগৈ ছাৰো তেখেতেও আমাক অকণমান সকাহ দিলে। এতিয়া মানে কি, আমাক দুঘৰ মানুহে আমি বেছি ক্ষতিগ্ৰস্ত। তেখেতে আহি পিনি ভালকৈ এনকুৱাৰী কৰি আমাৰ চাৰ্ভে কৰি পিনি, যাতে মোৰ ঘৰটো ফাটিছে আৰু বাথৰুম লেট্ৰিন ফাটিছে আৰু অন্যান্য শাক পাচলিৰ পৰা আদি কৰি কল কুঁহিয়াৰলৈকে গোটেইখিনি মোৰ লোকচান হৈছে। গতিকেলৈ তেখেতে যাতে ভালকৈ এনকুৱাৰী কৰোৱাই পিনি আমাক উচিত ক্ষতিপূৰণটো পাব লাগে, তাকে মই অনুৰোধ জনাইছোঁ। হয়, আপোনাৰ এই ঘৰ যিটো আছিলে, এই ঘৰটো আছে একদম কাষতে লাগি আছে। আপোনাৰ 147 নং ৰিগৰ একদম কাষত লাগি আছে। আপোনালোকে কেমিকেল পৰি পেলাই আপোনাৰ বহুত ক্ষতি হৈছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে এই ঘৰত আপোনাৰ ভিতৰত ফাটিছে বা বাথৰুম ফাটিছে বা কিবা হৈছে, অন্যান্য বহুত ক্ষতি হৈছে। আৰু ইয়াত যিসকল লোক আছে, আপোনাৰ এই 4-5টা পৰিয়াল আছে, সেইসকল পৰিয়াল আপোনাৰ উচিত ক্ষতি হৈছে। আৰু তেওঁলোকৰ লগত আজি ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই কি ধৰণে কথা বতৰা পাতে সেয়া আপোনাৰ লক্ষণীয় হ'ব। আৰু লগতে এটা কথা ক'ব লাগিব, এইসকল লোকে তেওঁ নিজৰ ক্ষতিপূৰণ পাব নাপায়, সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।